নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অসঞ্চয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো আপোনালোকে ৩-৪ মাহ আগতে আত্মনিৰ্ভৰশীল অসম অভিযান যিটো লোনৰ আঁচনি, এইটো সকলোৱে নিশ্চয় এপ্লাই কৰিছে। তো সেইটোৰ বিষয় লৈ মই আজি কথা পাতিম। তো আপোনালোকৰ এতিয়া হ'ব ইণ্টাৰভিউ বুলি ক'লে যে আপোনালোকৰ এটা টেষ্ট লোৱা হ'ব। তো এই টেষ্ট অৰ্থাৎ এই ইণ্টাৰভিউটো হ'ব DIC অফিচত, আপোনালোকৰ ডিষ্ট্ৰিক্টত। তো ইয়াতে কি কোশ্চিন সুধিব, তাৰপিছত ডকুমেণ্ট কি লৈ যাব, তো সকলোখিনি ডিটেইলছ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। কাৰণ ময়ো দিছিলোঁ এইটো। এবছৰমান আগত মোৰ ইণ্টাৰভিউ হৈ গৈছিল আৰু মোক কি সুধিছে আৰু কি ডকুমেণ্ট লৈ যাব কৈছে, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু যিসকলে মোৰ চেনেলটো নতুন ভিজিট কৰি আছে, অসমজয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আত্মনিৰ্ভৰশীল অসম অভিযান, তো এবছৰ আগত যিটো ইণ্টাৰভিউ হৈছিল, তো তাতে মোৰো নাম আছিল আৰু মই এডমিট কাৰ্ডখন ডাউনলোড কৰিছিলোঁ, যিটো কমা ৱেবছাইটত গৈ ডাউনলোড কৰিছিলোঁ। তো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এতিয়া কথা হ'ল যে মোৰ যিটো এবছৰমান আগত ইণ্টাৰভিউ হৈছিল, মই টকাও পাইছিলোঁ, 1 লাখ টকা মোক ইতিমধ্যে দিছে। ছেপ্টেম্বৰ মাহতে, অৰ্থাৎ 2024 ছেপ্টেম্বৰ মাহতে 1 লাখ টকা চেক প্ৰদান কৰিছে। তো আপোনালোকে সেইটো সকলোৱে জানে। তো এতিয়া কথা হ'ল যে 2-3 মাহ আগতে আপোনালোকে নতুনকৈ যিসকলে এপ্লাই কৰিছিল এই লোনটোৰ বাবে, তো এতিয়া সিহঁতৰ ইণ্টাৰভিউ হ'ব, অৰ্থাৎ আপোনালোকৰ এটা টেষ্ট লোৱা হ'ব। তো এইটো আপোনালোকৰ নিজৰ DIC অফিচতে ইণ্টাৰভিউ হ'ব। সৈতে কি ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হৈ আছে মই কৈ দিম আপোনালোকক। তো গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ আছে, তাৰপিছত চিৰাঙত হৈ আছে, তাৰপিছত চাউথ চালমাৰা হৈ আছে, তাৰপিছত ধুবুৰী ডিষ্ট্ৰিক্টত হৈ আছে, তাৰপিছত বাক্সা ডিষ্ট্ৰিক্টত হৈ আছে, তাৰপিছত বঙাইগাঁও ডিষ্ট্ৰিক্টত হৈ আছে আৰু তিনিচুকীয়াত হৈ আছে। তো ইতিমধ্যে এইকেইটা ডিষ্ট্ৰিক্টত আৰম্ভ হৈ গৈছে আৰু বাকী ডিষ্ট্ৰিক্টতো আৰম্ভ হৈ যাব। তো এতিয়া কথা হ'ল যে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব যে আপোনালোকে ডাউনলোড কৰিব লাগিব, যে কমা যিটো আত্মনিৰ্ভৰশীল আঁচনিৰ ইণ্টাৰভিউ হ'ব, এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। তো এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ বাবে আপোনালোকৰ মোবাইলত যদি মেছেজ নাহে, তো আপোনালোকে কমা ৱেবছাইটত গৈ, অৰ্থাৎ CMAAA এই ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। নিয়াৰেষ্ট আপোনালোকৰ যিকোনো CSP দোকানত গৈ আপোনালোকে সেই দোকানীজনক ক'ব, তো সিহঁতে ডাউনলোড কৰি দিব, নহ'লে আপোনালোকে মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব। CMAAA এই ৱেবছাইটটো গুগলত ছাৰ্চ কৰিব, তাতে আহি যাব। তাতে আপোনালোকৰ মোবাইল নাম্বাৰটো মাৰিব, অট'মেটিক ডাউনলোড হৈ যাব। তো ফ্ৰেণ্ডছসকল, মোৰো এনেকুৱা হৈছিল যে মোৰ মোবাইলত মেছেজ আহিছিল, তাৰপিছত মই CSP দোকানত গৈছিলোঁ, তাৰপিছত দোকানত যোৱাৰ পিছত মই এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছিলোঁ। তো আপোনালোকৰ এতিয়া হ'ব ইণ্টাৰভিউত কি ডকুমেণ্ট লৈ যাব। ফাৰ্ষ্ট কথাটো হ'ল, এনেদৰে মোক সকলোখিনি ডকুমেণ্ট লৈ যাব কৈছে। মই লৈ গৈছিলোঁ পেন কাৰ্ড। আপোনালোকে ইণ্টাৰভিউত লৈ যাব পেন কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত ভোটাৰ ID, তাৰপিছত কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট লৈ যাব। আৰু আপোনালোকৰ যিটো প্ৰজেক্ট ফাইল, যিটো আপোনালোকে প্ৰজেক্ট আপলোড কৰিছে এপ্লাই কৰাৰ সময়ত, যি প্ৰথমত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তাৰপিছত প্ৰজেক্ট ফাইলটো যেতিয়া আপলোড কৰিছিল, সেই প্ৰজেক্ট ফাইলটো লৈ যাব। তো এইটো হ'ল মোৰ প্ৰজেক্ট ফাইল। আপোনালোকে এনেদৰে এটা প্ৰজেক্ট ফাইল আপলোড কৰিছিলে, আপোনালোকৰ বিজনেছটো দেখুৱাই যে আপোনালোকৰ কি বিজনেছ দেখুৱাব, কি বিজনেছ কৰিব, এই বিজনেছটো বিজনেছ ছেক্টৰ যিটো বুলি কোৱা হয়, সেই বিজনেছ ছেক্টৰ অনুযায়ী আপোনালোকে এনেদৰে প্ৰজেক্ট এটা আপলোড কৰিছিল। এই প্ৰজেক্ট ফাইলটো আপোনালোকে লৈ যাব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকে হাই ছেকেণ্ডেৰী পাছ নে মেট্ৰিক পাছ নে BA পাছ, তো সেই সকলোখিনি ডকুমেণ্ট লৈ যাব। আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID মাষ্ট বি, এইখিনি লৈ যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ যাব। তো সেই সকলোখিনি ডকুমেণ্ট চেক কৰিব আৰু আপোনালোকক সুধিব পাৰে যে আপোনালোকে কি বিজনেছ কৰিব, বিজনেছ প্লানটো কি। তো আপোনালোকৰ যদি বিজনেছ প্লানটো সিহঁতৰ যদি ভালে লাগে, তেতিয়াহ'লে আপোনালোকক ছিলেকশ্যন কৰি দিব। তো প্ৰিপাৰেশ্যন লৈ যাব যাতে আপোনালোকে ছিলেকশ্যন হ'ব পাৰে। তো এবছৰমান আগতে মোক এনেধৰণে ইণ্টাৰভিউ লোৱা হৈছিল। তো মই বিজনেছ ছেক্টৰ দেখাইছিলোঁ, ষ্টেশ্যনাৰী বিজনেছ ছেক্টৰ হয় ফ্ৰেণ্ডছসকল। তো ইয়াতে চাওক লিখা আছে, যে ছেক্টৰ ষ্টেশ্যনাৰী বিজনেছ ছেক্টৰ ইয়াতে লিখা আছে। তো
এই সেক্টৰ অনুযায়ী মই বিজনেছ প্লেনটো কৰিছিলোঁ আৰু মই কি মানে কেনেধৰণে বিজনেছ কৰিম এইখিনি সকলোখিনি তথ্য মই যিসকলে মোৰ ইণ্টাৰভিউ লৈছিল সেই ছাৰ সিহঁতক মই জনাইছিলোঁ যে এনেকুৱা ধৰণৰ মই বিজনেছ কৰিম। তো আপোনালোকেও প্ৰিপাৰেশ্যন লৈ যাব। তো ডকুমেণ্ট সকলোখিনি লৈ যাব, যিখিনি ডকুমেণ্ট আছে আপোনালোকৰ সকলো গোটেইখিনি তথ্য লৈ যাব। ইণ্টাৰভিউ ইতিমধ্যে 7-8টামান ডিষ্ট্ৰিক্টত হৈ আছে আৰু যিখিনি বাকী আছে ডিষ্ট্ৰিক্টখিনি সেইখিনিতো হৈ যাব। তো আপোনালোকৰ মোবাইলত যদি কোনো ধৰণৰ মেছেজ নাহে, অৰ্থাৎ আত্মনিৰ্ভৰশীল আঁচনিৰ এডমিট কাৰ্ড ডাউনলোড এনেধৰণৰ যদি কোনো মেছেজ নাহে, তেতিয়াহ'লে আপোনালোকে কমা অৰ্থাৎ CMAAA ৱেবছাইটত যাব। ৱেবছাইটত গৈ আপোনালোকে নিজে চাব পাৰিব যে আপোনালোকৰ এডমিট কাৰ্ড আহিছে নে অহা নাই। তো এইটো নিজেও চাব পাৰিব। CSP নিয়াৰেষ্ট CSP দোকানত গৈ আপোনালোকে সেই দোকানীজনক ক'ব, সিহঁতে ডাউনলোড কৰি দিব পাৰিব। তো ফ্ৰেণ্ডছসকল, আৰু কিছুমানে আৰু যদি কিবা প্ৰব্লেম থাকে, যদি যে মেছেজ অহা নাই কিবা সুধিব লাগে, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত যিটো DIC অফিচ থাকে সেই অফিচত গৈ আপোনালোকে নিজে চেক কৰি আহিব পাৰিব যে আপোনালোকৰ এডমিট কাৰ্ড অৰ্থাৎ ইণ্টাৰভিউ যিটো কল লেটাৰ মাতিব আপোনালোকৰ সেই এডমিট কাৰ্ডখন আহিছে নে অহা নাই, DIC অফিচত গৈও আপোনালোকে খবৰ ল'ব পাৰিব। তো এবছৰ আগত মোৰো হৈছিল, ময়ো ইণ্টাৰভিউ দিছিলোঁ আৰু মই চিলেকশ্যনো হৈছিলোঁ। তো এইটোৱে ক'ম যে আপোনালোকে ইণ্টাৰভিউ ভালদৰে দিয়ক আৰু কিবা প্ৰব্লেম হ'লে লগে লগে DIC অফিচত যাব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টত DIC অফিচ আছে সেই DIC অফিচৰ লগত যোগাযোগ ৰাখিব। তো ফ্ৰেণ্ডছসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু কিবা অসুবিধা হ'লে কমেণ্টত জনাই দিব, মই নিশ্চয় ৰিপ্লাই